দৰং ওদালগুৰি দ্বিতীয় পৰ্যায়ত নিৰ্বাচন আছে। নগাঁৱত হ'ব, ডিফুত হ'ব, কৰিমগঞ্জত হ'ব, শিলচৰত হ'ব। আজি শেষ দিনটো প্ৰচাৰ চলাই মোৰ এনেকুৱা এটা ধাৰণা হৈছে যে প্ৰথম পৰ্যায়ৰ দৰে দ্বিতীয় পৰ্যায়তো আমি 5খন আসনৰ 5খন আসনতে বিজয়ী হ'ম। এনেই নগাঁও আৰু কৰিমগঞ্জত প্ৰতিদ্বন্দ্বিতা হোৱাৰ কথা আছিলে, কিন্তু ৰাতিপুৱাৰ পৰা মিটিং কৰোঁতে এনেকুৱা মোৰ ধাৰণা হৈছে যে তাতো এতিয়া প্ৰতিদ্বন্দ্বিতা নাই, আমি সুন্দৰভাৱে জিকিম। ধুবুৰীতো এতিয়ালৈকে থাৰ্ড ফেজত, 26ৰ পিছতহে আমি ধুবুৰীত যাম। মইতো 11খন পালে সন্তুষ্ট, কিন্তু ৰাইজে 13খন দিয়াৰ মতলবত আছে। এইবিলাকতো আপোনালোকেও জানে যে এজন কেণ্ডিডেট হ'লে আত্মবিশ্বাসী হোৱাটো ভাল, কিন্তু গুৱাহাটীত আমি ভাৰতৰ প্ৰথম 10-15টা চিটত যিমান লিড হয়, গুৱাহাটীত আমি সিমান অভিলেখ ভোটত জিকিম। দৰং ওদালগুৰি দ্বিতীয় পৰ্যায়ত নিৰ্বাচন আছে। নগাঁৱত হ'ব, ডিফুত হ'ব, কৰিমগঞ্জত হ'ব, শিলচৰত হ'ব। আজি শেষ দিনটো প্ৰচাৰ চলাই মোৰ এনেকুৱা এটা ধাৰণা হৈছে যে প্ৰথম পৰ্যায়ৰ দৰে দ্বিতীয় পৰ্যায়তো আমি 5খন আসনৰ 5খন আসনতে বিজয়ী হ'ম। এনেই নগাঁও আৰু কৰিমগঞ্জত প্ৰতিদ্বন্দ্বিতা হোৱাৰ কথা আছিলে, কিন্তু ৰাতিপুৱাৰ পৰা মিটিং কৰোঁতে এনেকুৱা মোৰ ধাৰণা হৈছে যে তাতো এতিয়া প্ৰতিদ্বন্দ্বিতা নাই, আমি সুন্দৰভাৱে জিকিম। ধুবুৰীতো এতিয়ালৈকে থাৰ্ড ফেজত, 26ৰ পিছতহে আমি ধুবুৰীত যাম। মইতো 11খন পালে সন্তুষ্ট, কিন্তু ৰাইজে 13খন দিয়াৰ মতলবত আছে। এইবিলাকতো আপোনালোকেও জানে যে এজন কেণ্ডিডেট হ'লে আত্মবিশ্বাসী হোৱাটো ভাল, কিন্তু গুৱাহাটীত আমি ভাৰতৰ প্ৰথম 10-15টা চিটত যিমান লিড হয়, গুৱাহাটীত আমি সিমান অভিলেখ ভোটত জিকিম। দৰং ওদালগুৰি দ্বিতীয় পৰ্যায়ত নিৰ্বাচন আছে। নগাঁৱত হ'ব, ডিফুত হ'ব, কৰিমগঞ্জত হ'ব, শিলচৰত হ'ব। আজি শেষ দিনটো প্ৰচাৰ চলাই মোৰ এনেকুৱা এটা ধাৰণা হৈছে যে প্ৰথম পৰ্যায়ৰ দৰে দ্বিতীয় পৰ্যায়তো আমি 5খন আসনৰ 5খন আসনতে বিজয়ী হ'ম। এনেই নগাঁও আৰু কৰিমগঞ্জত প্ৰতিদ্বন্দ্বিতা হোৱাৰ কথা আছিলে, কিন্তু ৰাতিপুৱাৰ পৰা মিটিং কৰোঁতে এনেকুৱা মোৰ ধাৰণা হৈছে যে তাতো এতিয়া প্ৰতিদ্বন্দ্বিতা নাই, আমি সুন্দৰভাৱে জিকিম। ধুবুৰীতো এতিয়ালৈকে থাৰ্ড ফেজত, 26ৰ পিছতহে আমি ধুবুৰীত যাম। মইতো 11খন পালে সন্তুষ্ট, কিন্তু ৰাইজে 13খন দিয়াৰ মতলবত আছে। এইবিলাকতো আপোনালোকেও জানে যে এজন কেণ্ডিডেট হ'লে আত্মবিশ্বাসী হোৱাটো ভাল, কিন্তু গুৱাহাটীত আমি ভাৰতৰ প্ৰথম 10-15টা চিটত যিমান লিড হয়, গুৱাহাটীত আমি সিমান অভিলেখ ভোটত জিকিম। ৰাজ্যত নিৰ্বাচনী জ্বৰ পুনৰ শাসনলৈ আহিব নেকি বিজেপি মিত্ৰজোঁট? নে দেশত উত্থান ঘটিব বিৰোধী শক্তিৰ? অসমৰ 14টা লোকসভা সমষ্টিৰ প্ৰতিটো আপডেট ক্ষিপ্ৰতাৰে 2024 নিৰ্বাচনৰ সৰ্ববৃহৎ কাভাৰেজ। টাইলাইটৰ প্ৰতিটো ইলেকশ্যন কাভাৰেজ আগবঢ়াব ষ্টাৰ চিমেণ্টে। Powered by Datamation.